সদৌ অসম গৰীয়া জাতীয় পৰিষদ উৰিয়ামঘাট আঞ্চলিকৰ উদ্যোগত সজাগতামূলক সভা। সদৌ অসম গৰীয়া জাতীয় পৰিষদে দেশ আৰু স্বজাতিৰ স্বাৰ্থত উৰিয়ামঘাট আঞ্চলিক সমিতিৰ উদ্যোগত দেওবাৰে ১ নং মধুপুৰ গাঁৱৰ খেলপথাৰত এখনি সজাগতামূলক সাংগঠনিক আলোচনা সভাৰ আহ্বান কৰে। গৰীয়া জাতীয় পৰিষদে বিগত ২০২১ বৰ্ষৰ পৰাই সমগ্ৰ অসমত সিঁচৰিত হৈ থকা গৰীয়া লোকসকলক একত্ৰিত আৰু সংগঠিত কৰাৰ লক্ষ্যৰে প্ৰচেষ্টা চলাই আহিছে। তাৰে অংশ হিচাপে দেওবাৰে মধুপুৰ গাঁৱত উক্ত সজাগতামূলক আলোচনা সভাত মিলিত হয়। আনহাতে OBC ডিমাণ্ডৰ ক্ষেত্ৰত তেওঁলোকে উক্ত সজাগতা সভাৰ জৰিয়তে এক জনগণনা আৰম্ভ কৰিছে। গতিকে উক্ত জনগণনাত উৰিয়ামঘাট অঞ্চলত বিভিন্ন কৰ্মসূত্ৰে বাস কৰি থকা গৰীয়া লোকসকলৰ এজনো যাতে বাদ নপৰে, লগতে অন্য জনগোষ্ঠীৰ লোক বা অন্য ইছলাম ধৰ্মী লোক যাতে তেওঁলোকৰ গৰীয়াৰ নামত অন্তৰ্ভুক্তি নহয়, তাৰ বাবে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰি গৰীয়া লোকসকলক চিনাক্ত আৰু একত্ৰিত কৰাৰ বাবে সকলো লোক হৈ আলোচনাত বহে। উক্ত আলোচনা সভাত গৰীয়া জাতীয় পৰিষদৰ জিলা আৰু ৰাজ্যিক সমিতিৰ কেইবাজনো বিষয়ববীয়াই অংশগ্ৰহণ কৰে। আজি আমি সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ আমাৰ গোলাঘাট জিলা সমিতিৰ অন্তৰ্গত উৰিয়ামঘাট আঞ্চলিক সমিতিৰ এলেকাত আজি মধুপুৰ গাঁৱত এখন সজাগতামূলক সাংগঠনিক সভা আহ্বান কৰিছে তেখেতসকলে। আৰু আমি আজি ইয়াত গোলাঘাট জিলাৰ সভাপতি, আমাৰ ৰাজ্যিক সমিতিৰ মই সভাপতি হিচাপে আৰু কাৰ্যনিৰ্বাহক সদস্য আৰফুৰ ৰহমানকে ধৰি আমি ভালেকেইজন ইয়াত উপস্থিত হৈছোঁ যে আমি গৰীয়াসকলৰ যি গোটেই অসমত শদিয়াৰ পৰা বঙাইগাঁৱলৈকে সিঁচৰিত হৈ থকা গৰীয়াসকলক একত্ৰিত আৰু সংগঠিত কৰিবৰ কাৰণে আমি যি প্ৰচেষ্টা ২০২১ চনৰ পৰা আমি হাতত লৈছোঁ, এই প্ৰচেষ্টাৰ অংশ হিচাপে আমি উৰিয়ামঘাটতে এখন আঞ্চলিক সমিতি আছে। আৰু এই অঞ্চলত যিখিনি আমাৰ গৰীয়া মানুহ আছে, কামৰূপ জিলা বা আপোনাৰ বেলেগ আন জিলাৰ পৰা আহি ইয়াত বিভিন্ন কৰ্মসূত্ৰে বহুদিনৰ পৰা বসবাস কৰি আছে। এই গৰীয়াসকলক যে আমি একত্ৰিত আৰু সংগঠিত কৰা প্ৰচেষ্টাত যাতে তেওঁলোকো বাদ নপৰে, তাৰ কাৰণে বিভিন্ন সময়ত আমি পদক্ষেপ লোৱা হৈছে। আৰু যি গৰীয়াসকলৰ OBCৰ ডিমাণ্ডৰ ক্ষেত্ৰত আমাৰ এটা জনগণনা সাংগঠনিকভাৱে আমি গোটেই অসমত আৰম্ভ কৰিছোঁ আৰু ইতিমধ্যে সেই কাম আমাৰ বিভিন্ন জিলাত হৈ গৈছে। তো আজি গোলাঘাট জিলাৰ ইয়ালৈ আমি আহিছোঁ যে আজি উৰিয়ামঘাট অঞ্চলতো এই মানে যিটো সাংগঠনিক জনগণনাৰ কামটো আৰম্ভ কৰাবৰ কাৰণে ৰাইজৰ লগত এখন সজাগতা সভা হিচাপে আমি ইয়াত উপস্থিত হৈছোঁ। ৰাইজৰ লগত এই সজাগতামূলকভাৱে আপোনালোকে কি বিষয়বস্তু আজি আমি গৰীয়াসকলৰ যি মানে চিনাক্তকৰণ প্ৰক্ৰিয়া, যি চিনাক্তকৰণ বুলি ক'লে গৰীয়া বুলি কোৱাৰ লগে লগে বহুতে ভাবে যে গৰীয়াসকল কেতিয়া আহিছিল, ক'ৰ পৰা আহিছিল, এনেকুৱা কিছুমান প্ৰশ্ন মানুহৰ মাজত উদয় হয় যে আচলতে গৰীয়াসকল কোনো দেশৰ পৰা বা ক'ৰ পৰা অহা নহয়। গৰীয়াসকল ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ পৰা বিভিন্ন সময়ত ধৰ্মান্তৰিত হৈছিল বা ইছলাম ধৰ্মত দীক্ষিত হৈছিল। আৰু সেই ধৰ্মান্তৰিত হোৱা বা ইছলাম ধৰ্মত দীক্ষিত হোৱা লোকসকলৰ সতি সন্তানেই আমি। হয়তো আমাৰ কোনোবা 2 পুৰুষ 3 পুৰুষ 4 পুৰুষৰ আগত আমাৰ পূৰ্বপুৰুষসকল ইছলাম ধৰ্মত দীক্ষিত হৈছিল। গতিকে এই যিটো আমাৰ পূৰ্বপুৰুষৰ যিটো শিপা, এই শিপাডাল ক'ত কেনেকৈ আছিল সেইটো হিচাপতে আমাৰ এই জনগণনাৰ কাম আৰম্ভ হৈছে। আৰু সেই প্ৰক্ৰিয়াখিনিকে আমি ৰাইজৰ আগত আলোচনা কৰি যাতে এজনো গৰীয়া মানুহ এই জনগণনাৰ পৰা বাদ নপৰে বা এজনো অতিৰিক্তভাৱে আন জনগোষ্ঠীৰ মানুহ বা বেলেগ মানে ইছলাম ধৰ্মী মানুহ যাতে গৰীয়াৰ নামত মানে ইয়াত যোগদান নহয়, তেনে প্ৰক্ৰিয়াখিনি ৰাইজৰ আগত মানে আলাপ আলোচনাৰ জৰিয়তে মানে এটা সমাধান সূত্ৰ উলিয়াবৰ কাৰণে সভাখন আহ্বান কৰা হৈছে।